মোক এনেদৰে সন্মান জনোৱাৰ বাবে আমাৰ গাঁওবাসীৰ লগতে অঞ্চলবাসীক অশেষ ধন্যবাদ জনাইছোঁ। তেওঁলোকে এনেদৰে মৰম যচাৰ বাবে। কেতিয়াও ভবা নাছিলোঁ যাতে এনেদৰে তেওঁলোকৰ পৰা মৰম পাম আৰু নিজৰ কষ্টখিনিৰ যাতে সুফল এনেদৰে পাম। কাৰণ বহুদিনীয়া কষ্টৰ ফল যেতিয়া আজি পাইছোঁ, ইয়াত কোনো ভাষা নাই যে বুজাব পৰাকৈ মোৰ কিমান ভাল লাগিছে। পোনপ্ৰথমে মই সকলোকে কৈছোঁ যে মই ক্লাছ 1ৰ পৰা 12লৈকে চৰকাৰী বিদ্যালয়তে পঢ়িছিলোঁ আৰু অসমীয়া মাধ্যমতে পঢ়িছিলোঁ। তাৰ মানে এইটো নেভাবিবা যে চৰকাৰী বিদ্যালয় বা অসমীয়া মাধ্যম এনেকুৱা কম্পিটিটিভ এক্সামবিলাকৰ বাবে কোনো অন্তৰায় হ'ব পাৰে। কেতিয়াও তেনেকুৱা নহয়। ইয়াত কেৱল মেটাৰ কৰে তোমাৰ হাৰ্ডৱৰ্ক, কনচিষ্টেঞ্চি, ডিচিপ্লিন, সেইবিলাকহে মেটাৰ কৰে আৰু বেলেগৰ কথাত যাতে নাহা। আৰু মই যিহেতু অনলাইনৰ পৰাই প্ৰিপেৰেশ্যন কৰিছিলোঁ ফিজিক্সৱালাৰ পৰা, মানে এটা খুব এফৰ্ডেবল বেটছ হয়। মানে ইমান সকলোৱে এটা এফৰ্ড কৰিব পৰা, ইমান ভাল ভাল টিচাৰ আছে, তেওঁলোকে ইমান ভালদৰে আমাক গাইডেঞ্চ প্ৰভাইড কৰিছিলে, তেওঁলোকে ইমান সঠিক ৰাস্তাত দিছিলে আৰু সেই ৰাস্তাত তেনেদৰেই গৈ আছিলোঁ। আৰু একচুৱেলি মই নীটৰ কাৰণে যথেষ্ট কম সময় পাইছিলোঁ। কেৱল আগতে মই 11-12 নীটৰ কাৰণে প্ৰিপেয়াৰ কৰা নাছিলোঁ, তেতিয়া ইমান ভালদৰে এইবিলাকৰ বিষয়ে জনাও নাই। আৰু ড্ৰপ ইয়াৰ জাষ্ট আহি পেলাই নীটৰ কাৰণে প্ৰিপেয়াৰ কৰিছিলোঁ আৰু মই 545 মাৰ্কছ পাবলৈ সক্ষম হৈছোঁ। 97.9% সহ। ভাষাৰে বুজাব নোৱাৰা সুখ নহয়, কাৰণ অতদিনীয়া এক দীঘলীয়া কষ্টৰ এক ফল পাইছোঁ। দিন ৰাতি এক কৰি যি কষ্ট কৰিছিলোঁ, নিজৰ যিখিনি কৰি ভাল লগা বেয়া লগা সকলোবিলাক ত্যাগ কৰি কেৱল পঢ়াতেই যি মন দি পেলাই কেৱল একাগ্ৰতাৰে পঢ়ি গৈছিলোঁ। আৰু আজি সেই মানে দিন ৰাতিৰ কষ্টৰ ফলখিনি এনেদৰে পাই যথেষ্ট সুখী। আজিৰ এই সম্বৰ্ধনাৰ মূল মেৰুদণ্ডস্বৰূপ আকাশ ৰঞ্জন দত্ত, যি আকাশ ৰঞ্জন দত্তই আজি এই নামটি হালকাথনি গাঁৱক প্ৰতিনিধিত্ব কৰি লগতে সমগ্ৰ নামটি অঞ্চলক প্ৰতিনিধিত্ব কৰি NEET অৰ্থাৎ নীট পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত খুব সুন্দৰ ফলাফলৰ দ্বাৰা নামটিবাসীলৈ গৌৰৱ কঢ়িয়াই আনিলে। তাৰ বাবে আজি হালকাথনি গাঁৱৰ এই ৰাজহুৱা নামঘৰত সমূহ গাঁওবাসী একত্ৰিত হৈ নামটি অঞ্চলৰ বিভিন্ন জাতীয় তথা বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানসমূহে তেওঁক একেলগে আমি তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰোঁ আৰু অনাগত ভৱিষ্যতে তেখেতৰ শৈক্ষিক যাত্ৰাটো যাতে শুভ হওক আৰু ইয়াৰ ধাৰাবাহিকতা ৰক্ষা হওক, তাক আশীষ প্ৰদান কৰি সকলোৱে এক ৰাজহুৱা প্ৰাৰ্থনা এভাগি আগবঢ়ালে। আৰু লগতে ছাত্ৰ সন্থাৰ প্ৰত্যেকজন বিষয়ববীয়া আহি তেখেতক আমি শুভেচ্ছা জনাইছোঁ আৰু লগতে আমি প্ৰতিশ্ৰুতিও দিছোঁ যে অনাগত ভৱিষ্যতে সমূহ গাঁওবাসীৰ লগত মিলিত হৈ নামটি অঞ্চলবাসীয়ে এই ছাত্ৰজনক অনাগত ভৱিষ্যতে যাতে আমি আগবঢ়াই লৈ গৈ আমাৰ অসমৰ কাৰণে এক সম্পদ হিচাপে গঢ় দি তুলিব পাৰোঁ, তাক লৈ আমি যৎপৰোনাস্তি ধাৰাবাহিকভাৱে আমি চেষ্টা আগবঢ়াম। আৰু লগতে আমি গাঁওবাসী ৰাইজকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাত্ৰ সন্থাৰ তৰফৰ পৰা, কিয়নো তেখেতলোকে খুব কম সময়ৰ ভিতৰতে ইমান সুন্দৰ আৰু সুশৃংখলাবদ্ধভাৱে এই সম্বৰ্ধনা অনুষ্ঠানটো আয়োজন কৰি আকাশ ৰঞ্জন দত্ত সহিতে তেখেতৰ পিতৃ মাতৃ সকলোকে আশীৰ্বাদ ল'লে আৰু লগতে ল'ৰাজনক অনাগত ভৱিষ্যতে আগবাঢ়ি যাবলৈ যি শুভেচ্ছা প্ৰদান কৰিলে, সেইটো সঁচাকৈ প্ৰশংসনীয় বিষয়। গাঁওবাসীৰ এই আশীষ আৰু ছাত্ৰ সন্থাৰ এইখিনি আচলতে অনুপ্ৰেৰণা আগত লৈ তেওঁ অনাগত ভৱিষ্যতে শৈক্ষিকভাৱে আগবাঢ়ি যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ হ'ল। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।